দৃষ্টি আছে বাবে তোমাৰ কি আছে তোমাৰ জীৱনত দৰ্শন আছে আৰু দৰ্শন আছে মানে কি হৈছে তোমাৰ এটা পাৰ্সপেক্টিভ অসমীয়া ভাষাত আহা তোমাৰ এটা ধাৰণা আছে এই ধাৰণা বস্তুটো কি এই বস্তুটো ক'ৰ পৰা আহিছে এই ভিতৰত থকা কবিজন ভিতৰত থকা চিত্ৰকৰজন ভিতৰত থকা গায়কজন যি কিবা এটা নেচাৰেল অবজেক্টৰ পৰা বস্তুবোৰ আৱিষ্কাৰ কৰিলে এটা আহিছে আৰু সেইবাবে তোমাৰ ব্যক্তিত্ব প্ৰতিষ্ঠাত সদায় কি হয় এই কথাবোৰৰ এটা ভূমিকা এটা ধৰা মই বেছিভাগ ষ্টুডেণ্টক মই মানে লক্ষ্য কৰোঁ যে তাহাঁতে কোনটো কোৰ্চ কৰিব বিচাৰে স্পোকেন ইংলিছ বুজি নাপাওঁ কিয় স্পোকেন ইংলিছ কৰিব বিচাৰে কাৰণ স্পোকেন ইংলিছ বা খুব ভালকৈ ইংৰাজী কৈ তুমি খুব বেছি খুব ভাল ৰিচিপশ্যনিষ্ট হ'ব পাৰিবা ভূপেন্দ্ৰৰ হয় নাই বা এয়াৰপৰ্টৰ তুমি টিকেট বেচা ছোৱালীজনী হ'ব পাৰিবা কিন্তু তুমি ডক্টৰ গোহাঁই হ'ব নোৱাৰা ডক্টৰ গোহাঁই ইংলিছ ক'লে তাৰ কথাটো হৈছে সেইটো পাৰ্থক্য তাতে কি তাত কি আছে তাত তোমাৰ দৃষ্টি আছে কিন্তু তোমাৰ দৰ্শন নাই আৰু তোমাৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো গঢ় দিয়ে সদায় দৰ্শন সকলোৰে কথা পাতি ভাল নালাগে শুনি ভাল নালাগে কাৰোবাৰ কথা কি শুনি আমি ভাল লাগে কিয় তেওঁৰ কথা দৰ্শন আছে দৰ্শনটো কি যি মোৰ দৃষ্টিয়ে ঢুকি পাইছে আৰু সেই বস্তুটোৱে হৈছে সেই বস্তুটো ডেভেলপমেণ্ট কৰাতেই তোমাৰ কি গুৰুত্বপূৰ্ণ ভূমিকা থাকে তোমাৰ ভিতৰত থকা সাহিত্যৰ গুৰুত্বপূৰ্ণ থাকে এই তোমাৰ এটা কথা কওঁ বেছিভাগ ল'ৰা ছোৱালী আৰ্টছৰ কলা শাখাৰ ল'ৰা ছোৱালী মোৰ কলা শাখাৰ আছিলোঁ মই নিজে লক্ষ্য কৰিছিলোঁ মই অংক বেয়া পাইছিলোঁ অংক আমি কিয় বেয়া পাইছিলোঁ মই ভাবোঁ মই অংক টান পাওঁ কাৰণে বেয়া পাইছিলোঁ মই নিজকে সুধোঁ মই অংক টান পাওঁ কাৰণে বেয়া পাইছিলোঁ নে বেয়া পাওঁ কাৰণে টান পাইছিলোঁ প্ৰথমতে ভাবিছিলোঁ যে মই অংক টান পাওঁ কাৰণে বেয়া পাইছিলোঁ পিছত গম পালোঁ নহয় মই অংক বেয়া পাওঁ কাৰণে টান পাইছিলোঁ গতিকে তুমি যদি কোনোবা মানুহক বেয়া পোৱা সেই বেয়া পোৱাটো আচলতে কি জানানে তুমি টান পোৱা আৰু কোনোবা মানুহ তুমি ভাল পোৱা তুমি আচলতে ভাল নোপোৱাই কাকো তুমি নিজৰ বাহিৰে কাকোৱে ভাল নোপোৱা তুমি যদি কাৰোবাক ভাল পোৱা কাৰণ সেই মানুহজনৰ মাজত থকা ভাল লগাখিনি তোমাৰ ভিতৰত থাকে তুমি তেওঁৰ মাজত আৱিষ্কাৰ কৰা গম পাইছানে গতিকে ভাল পোৱা বস্তুটো হৈছে খুব এটা স্বাৰ্থপৰ কথা মই তোমালোকৰ মনটো হতাশ কৰিব বিচৰা নাই কিন্তু এইটো পাৰ্মানেণ্টলি নথকাৰ কথা মানুহে মানুহক ভাল পাবই লাগিব কিন্তু কথাটো হৈছে কি আমাৰ কিয় ভাল পাব লাগিব আমাৰ নিজৰ আত্ম উত্তৰণ বা আত্ম আৱিষ্কাৰৰ কাৰণে আৰু সাহিত্য হৈছে কি সাহিত্য হৈছে সেইটো ৱে সেইটো ভাল পাবৰ কাৰণে তুমি ফুল এজোপা ধুনীয়া ফুল এপাহ ফুলি আছে তুমি ছিঙিবলৈ চিন্তা কৰিব পাৰা যদি তুমি সংবেদনশীল হয় তুমি যদি সংবেদনশীল নহয় তুমি ফটককৈ ছিঙি লৈ আহি ধৰা ঘৰত তুমি থৈ দিলা তুমি পাহৰি গৈছে যে ফুলজোপা ধুনীয়া লাগে নিজৰ বান্ধে কিন্তু তুমি সেইধৰণে ব্যৱহাৰ কৰিবা কিন্তু সেই একেটা ফুলৰে এটা গৰু বা ছাগলীৰ বাবে অৰ্থ হ'ব মাত্ৰ এটা খাদ্য তালিকাৰ অন্তৰ্ভুক্ত এই সামগ্ৰী হিচাপে গতিকে অৰ্থটো গৰু বা ছাগলীয়ে সেই ধৰণে বুজিব মই যিহেতু সেই পৰ্যায়ৰ নহয় গতিকে মই বেলেগ ধৰণে বুজিব লাগিব মই মোৰ সংবেদনশীলতা বঢ়াব লাগিব আৰু সেই সংবেদনশীলতাৰ যিখন চুৰি সেইখন ধাৰ মই কিদৰে বঢ়াম সেই ধাৰ বঢ়াবৰ কাৰণে মোক এই যে শিল্প সাহিত্য সংস্কৃতি কলা গীত এই কথাবোৰৰ কি লাগিব এই কথাবোৰৰ সংযোগ লাগিব আমাৰ সমাজখন কি জানা আমাৰ সমাজখন আচলতে মানুহবোৰ দুখতকৈ বেছি গহীন হৈ থাকে গহীন কিয় হৈ থাকে যে ভাবে যে মই যদি আজি পাতলকে কথাবোৰ কওঁ মানুহে মোক পাতল বুলি ভাবিব কিন্তু আচলতে মানুহবোৰ পাতলেই কিন্তু মানুহ পুৰণীয়া হ'ব নালাগে যোনে যোনফালে লৈ যায় তোমাৰ এটা নিজৰ স্থিতি থাকিব লাগে আৰু তুমি যদি তোমাৰ স্থিতি যদি আৱেগিক সেই পাতল শব্দটো সেইকাৰণে তোমালোকে নিগেটিভলি নল'বা মই এটা সৰু উদাহৰণ দিছোঁ আজি কিছুদিন আগতে মই ৰাতি ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে নাইট চুপাৰত এঠাইত ভাত খাব সোমালোঁ হোটেলখনত এটা গান পাপনৰ গান এটা বাজি আছে গানটো হঠাৎ বন্ধ কৰি দিলে মই বিল দি থাকোঁতে মোৰ দুটামান লাইন মোৰ মুখেদি ওলাই গ'ল মই যেতিয়া ময়ো হঠাৎ বন্ধ কৰি দিলোঁ কাৰণ মই কনচিয়াছ হৈ গ'লোঁ মই যেতিয়া বন্ধ কৰি দিলোঁ মোৰ পিছৰখিনি দেখিছোঁ সেই ৰিচিপশ্যনিষ্টজনে মেনেজাৰজনে গুণগুণাব আৰম্ভ কৰিলে মই অলপ সময় ৰৈ থাকোঁতে দেখিলোঁ আন এজনে তেওঁ গুণগুণাবলৈ আৰম্ভ কৰিলে তাৰমানে কি সংক্ৰমণ ভাল কথাবোৰে সংক্ৰমণ হয় যেনেকৈ তুমি যদি হাঁহিবা অলপ পিছত তাইও হাঁহিবলৈ আৰম্ভ কৰিব হাঁহিটো যেনেকৈ সংক্ৰমণ হয় আমাৰ আমিটো যেনেকৈ সংক্ৰমণ হয় কিন্তু ভাল লগা চব কথাই সংক্ৰমণ হয় আৰু সেই ভাল লগা কথাবোৰেই হৈছে লিটাৰেচাৰ
আৰু সেই ভাল লগা কথাবোৰ য'ত থাকে সেই কথাটোকেই তুমি ভাল পোৱা আৰু সেইবাবেই যিটো পাৰ্চনেলি ডেভেলপমেণ্টত সেই ভাল লগা কথাটো দৰকাৰ হয় আৰু সেইটোকে তোমালোকে সাহিত্য বুলি ভাবিব পাৰা। এতিয়া পাৰ্চনেলিটি মই আৰু দুটামান কথা কৈ মোৰ 45 মিনিট হ'বৰ হ'ল, মই 45 মিনিট কম বুলি কৈছিলোঁ। মই বেছি নকৰোঁ। পাৰ্চনেলি ডেভেলপমেণ্টত আমি সকলো মানুহবোৰ আচলতে 4 ধৰণৰ হয়। পাৰ্চনেলি টাইপ এ, টাইপ বি, টাইপ চি, টাইপ বি বুলি আছে। এতিয়া টাইপ এ মানুহবোৰ আমাৰ সমাজখনে টাইপ এ মানুহবিলাকক সদায় ভাল পায় দেই। টাইপ এ মানুহবোৰ কি হৈছে, যিবোৰ বিৰাট পাৰফেক্টনিষ্ট, একদম পাৰফেক্ট আৰু চব কথা 100ৰ ভিতৰত 100 পাব লাগিব, বিৰাট কম্পিটিশ্যন, মই পিছুৱাব লাগিব, মই আগত লাগিব, তাৰপিছত একদম কষ্ট কৰিব আৰু এই গোটেইবোৰ কৰি কৰি খুব ভাল এইবোৰ। কিন্তু এই ভালবোৰ কাৰ কাৰণে? আনৰ কাৰণে। তেওঁ নিজে কি হয় তোমালোকে নাভাবিবা। তোমালোক ষ্টুডেণ্টক মই কষ্ট কৰিবলৈ মানা কৰিছোঁ এইবোৰ কথা কোৱা নাই, কিন্তু চব কৰা। কিন্তু ইয়াৰ এই 3টা বস্তুৱে যিটো বস্তু সৃষ্টি কৰে ষ্ট্ৰেছ হৈ যায়গৈ। তোমালোকে জানা কোটা আটাইতকৈ বেছি ছুইচাইড কোন দুটা ইনষ্টিটিউটত কৰে? এটা হৈছে কোটাত কৰে আৰু এটা হৈছে আইআইটিবিলাকত কৰে। কিয় কৰে? কিন্তু বিচাৰা নাছিল ন, মৰিবতো বিচৰা নাছিল, হয়নে নাই? কিয় কাৰণ মাক দেউতাকৰ সপোন তাক দি দিছে, গতিকে গম পাইছে এইটোৱেই হৈছে সফলতা। দিছ ইজ দ্য ছাকচেছ অফ লাইফ, বাট দিছ ইজ নট দ্য ছাকচেছ অফ লাইফ। ইয়েছ, দিছ ইজ দ্য ছাকচেছ অফ লাইফ ফৰ আদাৰ্ছ, নট ফৰ ইউ। গতিকে সেইটোৱে কি কৰে, এই যে টাইপ এ মানুহবোৰ সমাজৰ আটাইতকৈ ছাকচেছফুল মানুহ, কিন্তু আটাইতকৈ ষ্ট্ৰেছড মানুহ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে সপোন নেদেখিবা, গম পাইছা? সপোন তুমি দেখিবই লাগিব, কিন্তু সপোন যদি নিজৰ সপোন দেখা, লোকৰ সপোন নহয়। মই এটা সৰু জক এটা কৈছোঁ, এইটো বিশ্বাস নকৰিবা। তাৰমানে বিল গেটছ এবাৰ মানে কিউবাত গ'ল। কিউবাত তোমালোকে জানা যে কিউবা এখন কমিউনিষ্ট কাণ্ট্ৰি। তাত মানে তাত কিহৰ হয়? চুগাৰ কেন, কুঁহিয়াৰৰ খেতি হয়। এটা মানুহে দেখিছে শুই আছে সাগৰৰ পাৰত, কৈছে তুমি কিয় শুই আছা? চবেই চুগাৰ কেন কৰি দিছে, নাই মোৰ হৈ গ'ল কাম। কৈছে তুমি কষ্ট কৰা। সি ক'লে কষ্ট কৰিলে কি হ'ব? কৈছে মই আৰু ইনকাম কৰিম। আৰু ইনকাম কৰিলে কি হ'ব? কৈছে তুমি ধনী হ'বা। ধনী হ'লে কি হ'ব? কৈছে তুমি আৰামত থাকিব পাৰিবা। সি ক'লে মই এতিয়া কি কৰি আছোঁ? এই কথাটো বিল গেটছে লিখিছিলে, যদি এইটো কাহিনী বুলি কোৱা হয়। গতিকে বিল গেটছে কি কৰিছে? বিল গেটছে গোটেই কথা মতে পইচা নহয়। তুমি বিল গেটছৰ বিয়াৰ বা বিল গেটছৰ ফেমিলিৰ কাৰোবাৰ বিয়াৰ বা জুকাৰবাৰ্গৰ ফেমিলি দেখিছাই? জুকাৰবাৰ্গৰ মানে কাপোলটো দেখিছাই কিমান অৰ্ডিনেৰী কাপোৰ পিন্ধে। সেই জুকাৰবাৰ্গে মানে মই ভাবোঁ যে আম্বানীৰ ছাকচেছ সেইটোৱেই যে প্ৰথম বোধহয় জুকাৰবাৰ্গক আম্বানীয়ে মানে ফৰ্মেল কাপোৰ পিন্ধাবলৈ বাধ্য ঘটাইছে। আমি তাৰমানে আমি ভাল দামী গাড়ী এখনৰ পৰা মানুহ এজনক মাতিলে মানুহজনক ডাঙৰ মানুহ বুলি ভাবোঁ, ছিকিউৰিটি থাকিলে আমি ডাঙৰ বুলি ভাবোঁ। গতিকে আমাৰ তাৰমানে কি? আমাৰ হৈছে এইটো হৈছে ব্যক্তিত্ব বিৰোধী কথা। এইটো হৈছে ব্যক্তিত্ব বিৰোধী কথা। আমাৰ এই মনত এই চিন্তাবোৰ কিয় আহে? কাৰণ আমাৰ এই যে সাহিত্য, সংগীত, শিল্পকলা ইয়াৰ গুৰুত্বটো আমাৰ মাজত নাথাকে। সেইটো জুকাৰবাৰ্গৰো আছে, সেইটো তোমাৰ আমাৰ যিটো ৱৰ্ল্ডৰ ডাঙৰ কেপিটেলিষ্টখিনি আছে, কিন্তু তুমি আম্বানী আদানী তুমি কিন্তু আশা কৰিব নোৱাৰা, কাৰণ তাত সেই বস্তুটোৱেই নাই। কাৰণ সেই শিল্পকলা থকা হ'লে ইমান মানুহক দেখুৱাই বিয়া পাতে নেকি? গম পাইছে? গতিকে এই যে মই বিয়া বুলি কওঁতে আটাইতকৈ জানো, ইয়াত হয়তো আমাৰ জনজাতীয় ল'ৰা ছোৱালী কিছুমান আছে। কাৰণ জনজাতীয় সমাজখন কিহৰ লগত জড়িত কোৱাচোন? পোনপটীয়াকে ভূমিৰ লগত জড়িত, শিপাৰ লগত জড়িত। মানুহৰ জীৱনটো 2 ধৰণৰ হ'ব পাৰে, এক ধৰণৰ শিপাৰ লগত আৰু এক ধৰণৰ কাণ্ডৰ লগত। জানা নহয়, তুমি আমৰ পুলি এটা তুমি গুটিৰ পৰা হ'ব পাৰে। যদি গুটিৰ পৰা হয় সেইজোপা আম লাগোতে বেছি দিন লাগে, বছৰৰ পিছত বছৰ লাগে। কিন্তু কাণ্ডৰ বা কাটিং কৰা আম পুলি এটা যদি ৰোৱা 3 বছৰত ফল দিব, তাৰপিছত টেষ্ট বেয়া হয়। গতিকে এইটো ৰাইজিং থিয়ৰী এণ্ড ৰুট থিয়ৰী বুলি কয়। যদি জনজাতীয় শ্ৰেষ্ঠ বিয়া কোনখন? বিয়া কাক পাতে? ল'ৰাটোৱে ছোৱালীজনী পাতে। গতিকে ল'ৰাটোৱে ছোৱালীজনীক লৈ যোৱাখনকে শ্ৰেষ্ঠ বিয়া বুলি কয়। কাৰণ বিয়াখন আমাৰ সংস্কৃতিয়ে কি কৰিলে? ঘৰৰ বিয়া কৰিলে। কিন্তু দুজনৰ মনৰ মিলটো নহ'বও পাৰে। এই যে মনৰ মিলটো হৈছে কি হৈছে? আমাৰ সাহিত্য।
গতিকে তোমালোকক প্ৰথম মই গ্ৰুপ এ কথাটো ক'লো গ্ৰুপ এ অলৱেজ সাকসেসফুল কিন্তু সমস্যাটো হৈছে গ্ৰুপ এ টো সদায় ষ্ট্ৰেছড আৰু এটা গ্ৰুপ বি আছে গ্ৰুপ বি বোৰ হৈছে কি সদায় সৃষ্টিশীল মন এটা লৈ থাকে কিবা এটা কৰো তোমালোকৰ কলেজত যদি এটা ওয়াল মেগাজিন কৰিব বিচাৰে মাত্ৰ কেইটামান ল'ৰা ছোৱালী ওলাই কিন্তু তোমালোকৰ অধ্যাপকসকলৰ এই ল'ৰা ছোৱালীকেইটা মনত থাকি যায় মোৰো যিকেইটা ল'ৰা ছোৱালী ক্লাছত দুষ্ট আছিলে কিন্তু দুষ্ট হোৱাৰ কাৰণটো কি সেইটো আমি সুধিব লাগে কাৰণ সি প্ৰপাৰ এক্সপ্ৰেছনটো পোৱা নাই গতিকে টাইপ বি ল'ৰা ছোৱালীবোৰ বা মানুহবোৰ সদায় ক্ৰিয়েটিভ হয় আৰু পৰিৱৰ্তনটো সিহঁতে সদায় একচেপ্ট কৰে আৰু সিহঁতৰ কি হয় জীৱনটোত সদায় ল' ষ্ট্ৰেছ বস্তু নাথাকে আৰু জীৱনকালত সিহঁত হেপী হয় আৰু আজিৰ যিটো সমাজখন আজিৰ যিটো টেকন'লজি যাৰ কাৰণে সাহিত্যৰ প্ৰয়োজনটোৰ কথা আহিছে এই কথাটোৱে গ্ৰুপ চি মানুহবোৰ সৃষ্টি কৰে আৰু এই গ্ৰুপ চি মানুহবোৰ হৈছে কি যিসকলে আবেগ প্ৰকাশ কৰিব নোৱাৰে কাৰণ আজি টেকন'লজিৰ যুগত ইউ আৰ নট এলাউড টু এক্সপ্ৰেছ ইউৰ ইমোশ্যন তুমি যদি ল'ৰাটোৱে ইছৰাম ল'ৰাই কান্দিছে হাঁহিব টপ তাক কান্দিব ছোৱালীয়ে কান্দাটো এক্সপেক্ট কৰোঁ আমি যে ল'ৰাটোৱে কান্দিব নিদিওঁ বা ছোৱালীজনীও পিছত ধৈৰ্য ধৰোঁতে হয়নে নাই তাইও কান্দিব নজনা হৈ যায় পাহৰি যায়গৈ এই পাহৰাটো কি এই পাহৰাটোতে হৈছে এই যে built with literature that exists inside us আমাৰ ভিতৰত থকা সাহিত্যৰ পৰা গতিকে টাইপ চি যিটো টাইপ চি পিপলটো আমাৰ এই কণ্টেম্পৰেৰী চিটুৱেশ্যনতে সৃষ্টি কৰিছে আৰু টাইপ 4 টো কি সেইটো খুব ডেঞ্জাৰাছ মানে মই সেইকাৰণে অলপ আগতে জলচৰী বুলি উপন্যাসখনত পঢ়িবলৈ কৈছোঁ মানসিক ৰোগক লৈ আমাৰ এটা চাম থাকে খুব বেছি সদায় ভয়ত থাকে এক ধৰণৰ দুখত থাকে অলপ কথাতে ইৰিটেটেড হৈ থাকে অনবৰত নিৰাশ হৈ থাকে বা তেওঁলোকে নিজক লৈ সদায় নিগেটিভে মইনো ক'ত পাৰিম নিগেটিভ যিটো চেল্ফ টক সেই কথাবোৰ কৰে আৰু তেওঁলোকে চাবা সদায় সামাজিক পৰিৱেশবোৰ এভইড কৰে আৰু তেওঁলোকে সদায় ভাবে ক্লাছত সেইটো হয় ফিয়াৰ অফ ৰিজেকশ্যনটো থাকে মই কিবা এটা কথা ক'লে ছাৰে হাঁহিব নেকি মোৰ লগৰবোৰে হাঁহিব নেকি এই চাৰিটাৰ যিটো ফ'ৰ্থ টাইপটো আৰু থাৰ্ড টাইপটো আজিৰ 90s পিছৰ গ্ল'বেলাইজেশ্যনৰ পিছত আমাৰ সমাজ সৃষ্টি কৰা সিহঁতক তোমাৰ মানসিক শক্তি আমাক ছোৱালী আমি ইন অৰ আদাৰ ৱে আমি প্ৰতিজনেই কিন্তু কাইলৈ যেনেকৈ জ্বৰ হোৱাৰ সম্ভাৱনা পৰহিলে পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আমাৰ আছে তেনেকৈ প্ৰতিজনৰে আমাৰ কাইলৈ মানসিক ৰোগী হোৱাৰ সম্ভাৱনা আছে আৰু আমি মানসিক ৰোগী হয় এই কথাটো স্বীকাৰ কৰি লোৱাটো আমাৰ মানুহে বেয়া পায় সকলোৱে আচলতে এক ধৰণৰ মানসিক কিছুমান বাহিৰত জানিলে তুমি যদি মন মাৰি থাকা সেইটোও চিকিৎসা কৰে এজন মানুহ যদি একেখন জেগাত 3 দিন যায় সেইটোও চিকিৎসা কৰে আমি এইবোৰ কথা উপেক্ষা কৰোঁ গতিকে এই বস্তুটো পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'লে কি হ'ব নিজৰ অস্তিত্ব থাকিব লাগিব নিজৰ অস্তিত্বৰ যিটো বাৰ্তাবাহক কথাবোৰ সি কেতিয়া সদৰ্থক হৈ থাকিব যেতিয়া এই যে সাহিত্য শিল্পকলা এই কথাবোৰে তোমাক প্ৰভাৱিত কৰি থাকিব বা তোমাক অনুপ্ৰাণিত কৰিব লাগিব গতিকে মই ভাবোঁ যে আমি সাহিত্য কিয় পঢ়িব লাগে প্ৰথমতে ক'লোঁ যে টেক্সট বুক পঢ়িলে আমাৰ একো কথাই মনত নাথাকে এটা গল্প পঢ়ি বিৰাট ভাল পাওঁ টেক্সট বুকত পোৱাই দিয়াচোন বেয়া পোৱা হৈ যাবা গম পাইছা মানে টেক্সট বুক নহ'লে চব বস্তুৱে ভাল লাগে এতিয়া আমাৰ এতিয়া মানে ফিল্মিয়াল লিটাৰেচাৰ বুলি এখন পেপাৰ আছে এতিয়া সিহঁত ভালকৈ চিনেমা আছে ৰুদালি আছে আৰ্ট আছে তাৰপিছত পিনফেয়াৰ আছে ৰমিঅ' এণ্ড জুলিয়েট আছে মই মোৰ 6th ছেমিষ্টাৰ ল'ৰা ছোৱালীবিলাকক ইভেন ৰমিঅ' এণ্ড জুলিয়েটৰ যিটো 1996 ভাৰ্চন যিটো লিঅ'নাৰ্ডো ডিক্যাপ্ৰিঅ কৰিছে ইটছ এ ৱাণ্ডাৰফুল মুভি মই বাধ্য কৰা মই চাবলৈ ইউটিউব লিংক দি চিনেমা ডাউনলোড কৰি দেখাই চিনেমা কাৰণ টেক্সট আছে আৰু এইবাৰ সেইকাৰণে যোৱাবাৰ মই সেইকাৰণে কি কৰিলোঁ যে চিনেমাখন টেক্সটত নাই বুলি আগতে দেখাই দিলোঁ আৰু টেক্সটত থাকে বুলি যদি মই আমাৰ কম্পিউটাৰ সভাত বহাই দিওঁ তেতিয়াহ'লে বিগ পাৰ্ট এইটোৱেটো মই বুলি ভাবি এটালৈকে পলাই তবে টেক্সট বুক বস্তুটো কি ইটছ এ চিলেবাছ বস্তুটো কি এটা নিয়ম আৰু আমি এটা কি কৰি ভাল পাওঁ নিয়ম ভাঙি ভাল পাওঁ আমি আটাইতকৈ নিয়ম ভাঙি ভাল পাওঁ আৰু সেই নিয়ম ভাঙাটো কি নহ'লে ভালকৈ পঢ়িব লাগে পইচা ইনভেষ্ট কৰিব লাগে 4 মহিলাই ঘৰ বনাব লাগে মাৰ্চিডিজ কিনিব লাগে এইবোৰ নকৰি যদি কোনোবাই সাহিত্য এই বৰ্গক মাৰি কিন্তু তুমি যদি মাৰ্চিডিজ কিনি 4 মহিলাই ঘৰ বনাই তুমি যদি সেই টাইপ চি বা টাইপ বি নিচিনা মানুহ কি হ'ব তেতিয়া মানে ছয়ডিজ ইউজ ষ্ট্ৰেছ হ'বা
তুমি হতাশ হ'বা, তুমি নিজক লৈ ডিসস্যাটিসফাইড হৈ থাকিবা, নে তুমি ধুনীয়াকৈ নদীৰ পাৰত বহিলা, ৰাস্তাৰ কাষৰ ধাবা এখনত কাপ চাহ খোৱা, এখন তুমি মানে 500 টকা দি তুমি এটা ভাল কফি খাবৰ পইচা নাই, 10 টকা দি খোৱা, ফূৰ্তিটো তোমাৰ। কিছুমান মানুহ যে সদায় এখন সেই বস্তুটো সেই ভাল লগা কথাটোৱে হৈছে আমাৰ সাহিত্য। গতিকে মই শেষত ক'ব বিচাৰো যে আমাৰ সাহিত্য আমি কিয় পঢ়িব লাগে। প্ৰথম কথা, সাহিত্য আমাৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। কি সৃষ্টিশীল? এতিয়া কালি বোধহয় অসমত প্ৰথমবাৰৰ বাবে কালি এইটো কি কয় ৰয়েল গ্লবেলত মানে এটা ৰবটে পঢ়াইছে। এতিয়া ৰবটে যদি একদম ভাল পঢ়ায়, সদায় যদি ৰবটে পঢ়াই থাকে তোমাৰ ভাল লাগিব নে? আমি যেতিয়া খুব ডাঙৰ হোটেল এখনত যাওঁ, তাত যে এই যে ফুলবোৰ থৈ দিয়ে, আমি চিকুটি চাওঁ, ক'ব নোৱাৰে প্লাষ্টিক নে সঁচা। যেতিয়া গম পাওঁ যে প্লাষ্টিক আমাৰ আকৰ্ষণ নোহোৱা হৈ যায়, কিন্তু সঁচাটো যেতিয়া গম পাওঁ আমাৰ ভাল লাগি যায়। তাৰমানে কি, আমাৰ যিমানে যি নহওক, আমাৰ যিটো বস্তু ট্ৰু টু লাইফ, তাৰ প্ৰতি আমাৰ সদায় আকৰ্ষণ আছে। এজোপা গছ ৰুই সেই গছজোপা ফুল ফুলি উঠালে কিমান কষ্টকৰ কাৰবাৰ এটা, তথাপিতো চবেই ফুল ৰুওঁ। তাৰ সলনি আজিকালিতো মাৰ্কেটত এজ ইট ইজ ফুল আছে, আমি থৈ দিব পাৰোঁ। কিয় আমি নথওঁ? কিয় নথওঁ জানানে? কিয় নুঠোৱা জানানে? তোমালোকেও নুঠোৱা, কাৰণ তোমালোকৰ ভিতৰত সাহিত্য আছে। এই সাহিত্যটোৱে সেই আৰ্টিফিচিয়েলিটিটো একচেপ্ট কৰে। আমি আটাইতকৈ বেয়া পাওঁ, তুমি তোমালোকৰ বন্ধুবিলাকক ধৰ কলেজত আহিলে, প্ৰথম চিনাকি হ'ল, প্ৰথম 4-5জনীৰ লগত একেলগে থাকিলে, তাৰপিছত 2জনী মানক এভইড কৰিবলৈ আৰম্ভ কৰিলা। কিয়? আৰ্টিফিচিয়েল। আৰু সাহিত্য বস্তুটো কি হৈছে? দিছ ইজ সামথিং হুইচ ইজ নট আৰ্টিফিচিয়েল। সাহিত্য একো ডাঙৰ বস্তু নহয়। গতিকে সাহিত্যৰ ফাৰ্ষ্ট থিং হৈছে সাহিত্য আমাৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। ছেকেণ্ড থিং, আমাৰ যিটো ক্ৰিটিকেল থিংকিং। ক্ৰিটিকেল থিংকিং মানে জটিল চিন্তা নহয়, কিন্তু গম পাইছানে? ক্ৰিটিকেল থিংকিং মানে কেনেকুৱা ক্ৰিটিকেল থিংকিং? ধৰা এতিয়া ধৰা তুমি ধৰা কলেজখনৰ পৰা ওলাই যাবা, নিয়েৰেষ্ট এই বলচোন আজি এইফালে যাওঁ, বলচোন এইফালে গ'লে বাহনীখনৰ মাজেদি যাওঁ, এইটো হৈছে ক্ৰিটিকেল থিংকিং। তুমি কিয় এক্সপেৰিমেণ্ট কৰিব বিচাৰা? হয়নে নাই? ক্ৰিটিকেল থিংকিং এইটো নহয় যে পাৰফেক্ট থিংকিং। ক্ৰিয়েটিভিটি ক্ৰিটিকেল থিংকিং সেইটো নহয়, যেতিয়া তুমি নতুন নতুন পথ ল'ব বিচাৰা। আৰু এই দুটা কথাই কি কৰে, আমাৰ যিটো কমিউনিকেশ্যন স্কিল, মই লেংগুৱেজৰ প্ৰথম বুলি নাহোঁ আৰু কমিউনিকেশ্যন। লেংগুৱেজ মানে কি? ভাষা। ভাষাটো কি? আমাৰ মুখত যেনেকৈ তোমালোকে গছ ৰোৱা, গতিকে আমাৰ মুখত, তোমালোকৰ মুখত তোমাৰ ফেমিলিয়ে ৰোপণ কৰা শব্দবোৰ ৰুইছে। তোমাৰ জন্মতে যদি জাপানত থকা হ'লে এইটো জাপানীত কৰি থাকিলা, এতিয়া কয় জাপানীত ইমান টান, হয়নে নাই? গতিকে ৰুইছে, তোমাক শিকাইছে এইটো গোলপীয়া ৰং, তুমি গোলপীয়া বুলি মানি লৈছা আৰু গোলপীয়া বুলি কৈছা। তোমাক মই এই যে লাৰ্ণ, আনলাৰ্ণ এণ্ড ৰিলাৰ্ণ, তিনিটা বস্তু খুব দৰকাৰী। প্ৰথম তুমি শিকিব লাগিব, তাৰপিছত তুমি আনলাৰ্ণ কৰিব লাগিব, আৰু তাৰপিছত তুমি ৰিলাৰ্ণ কৰিব লাগিব। আনলাৰ্ণটো কি? কিছুমানে আনলাৰ্ণ কৰিব পাৰি, মানুহে তাক ভাল পাইছে, বেয়া লগা হ'ল, হয়নে নাই? আকৌ ৰিলাৰ্ণ। কিন্তু গোলপীয়াটো তোমালোকক মই আজি এটা কাম কৈছোঁ, তোমালোকক গোলপীয়াটো বেলেগ ৰং বুলি ভাবাচোন, ভাবিব পাৰিবা? নোৱাৰা। মোক ধৰা চিনাকি কৰাই দিলে অৰিন্দম বৰকটকী বুলি, মোক এটা বেলেগ বুলি ভাবিব পাৰিবা? নোৱাৰা। দিছ ইজ দ্য প্ৰচেছ অফ দ্য লেংগুৱেজ গ্ৰ'থ। এনেকৈ ভাষা এটা জন্ম হয়, ভাষাটোৰ বিকাশ হয়, আৰু সেই আখৰবোৰেই ডিক্সনেৰীত থাকে। প্ৰত্যেকৰে হাতৰ এখন এখন ডিক্সনেৰী আছে, কিন্তু তাৰে ভিতৰত কেইজনমানহে কবি আছে। তোমালোকৰ সকলোৰে হাতত স্কেচ পেন আছে, কিন্তু ধৰা আৰ্টিষ্ট পল্লৱীহে। গম পালানে? তাৰমানে কি? এইটো থাকিলে নহ'ব, ভিতৰৰ বস্তুটো থাকিব লাগিব। গতিকে সেই যে ভিতৰৰ বস্তুটো বাহিৰলৈ প্ৰকাশ কৰাটো হৈছে কমিউনিকেশ্যন স্কিল। কমিউনিকেশ্যন স্কিল একেদৰে থাকোৱাটো, তুমি একো ভান নোপোৱাকৈও তুমি বহুত কথা ক'ব পাৰা। So many expressive, আমাৰ শৰীৰৰ আটাইতকৈ এক্সপ্ৰেছিভ পাৰ্টটো কি? আইজ, চকু। চকুৱে কেতিয়াও মিছা কথা নকয় বুলি কয়, মুখেদি তত্ত্বই মিছা কথা কৈ থাকিব, চকুৱে কিন্তু সঁচা কথা কৈ থাকিব। গতিকে তুমি কেতিয়া চকু বুজি পাবা? তুমি চকু তুমি পঢ়িব পাৰিব, চকু তুমি কেনেকৈ পঢ়িবা? তোমাকতো ঘৰত সৰুতে কি যে শব্দ ৰোপণ কৰি আখৰ শিকাওঁতে চকু পঢ়িবলৈ শিকোৱা নাই, শিকাইছে, কিন্তু তুমি শিকি গ'লা। তোমালোক চবেই চাগে 19 years 20 years প্লাছ হ'ব চাগে, 20 বছৰ ডাঙৰ, গতিকে ডেফিনেটলি তোমালোকে চকু পঢ়িব শিকি গৈছে।
এই বস্তুটো ক'ৰ পৰা শিকিলা because of the existence of literature inside you আৰু এই গোটেই কথাবোৰে কি কৰে আমাৰ যিটো সহমৰ্মিতা মানুহ জীয়াই থাকে সহমৰ্মিতাৰে এই সহমৰ্মিতাটো বৃদ্ধি কৰে সহমৰ্মিতাটো কেনেকুৱা বস্তু তাৰ কৰবাত এটা এক্সিডেণ্ট দিছা ফটো এখন দিছে মনটো বেয়া লাগে কি আছে তোমাৰটো একো নহয় এই যে গাজাত যুদ্ধ হৈছে আমি বেয়া পাইছোঁ কিয় বেয়া পাইছোঁ আমাৰ একো কাৰণে কিয় আমি নোৱাৰোঁ সেইকাৰণে আমি কওঁ যে লিভিং ইন এ গ্ল'বেল ৱৰ্ল্ড এই গ্ল'বেল ৱৰ্ল্ডৰ কনচেপ্টটো বা ধাৰণাটো কিয় আহিলে কাৰণ আমি এটা বস্তু কঢ়িয়াওঁ সেই বস্তু দিছে সহমৰ্মিতা গতিকে এইবোৰ কথাৰ কাৰণে আমি সাহিত্য পঢ়িব লাগিব আৰু সাহিত্যক যদি ভাবা লাইব্ৰেৰীত সোমাই থকা কিতাপ সাহিত্যটো একেবাৰে পঢ়িব মন নাযাব আৰু যদি তোমালোকক কয় তহঁতে বুজি নাপাবি আমাৰতো হয় নে নাই আমাৰ শিক্ষক মানে কি তেওঁহে জানে কিন্তু শিক্ষকক যদি তুমি বেছিভাগ প্ৰশ্ন শিক্ষকে উত্তৰ দিব নোৱাৰে কিন্তু বেছিভাগ প্ৰশ্ন ইফ ইউ আস্ক এ জেনুইন কুৱেশ্যন টু এ টিচাৰ পৃথিৱীৰ কোনো শিক্ষকে উত্তৰ দিব নোৱাৰে এইটো একেবাৰে সত্য কথা মেথমেটিক্সে চোৱা একে একে দুই তুমি যদি ধৰা ছাৰ একে একে দুইবাৰ বুজিলো কিয় হ'ল ঘূৰাই দিবচোন তোমাক খুব বেছি 100 দিব তাৰ উত্তৰ নাই তাৰমানে তেনেকুৱা বহুত প্ৰশ্ন আছে মই যে ক'লো তুমি কিয় ৰঙা ফুল ভাল পোৱা এই যে এতিয়া ধৰা বাৰিষা কালত কিয় ইমান ধৰা ডাঙৰ ডাঙৰ গছবোৰৰ কালাৰফুল বাকী গোন্ধ থকা ফুলবোৰ বাৰিষাতহে কিয় ফুলে ইউ হেভ নো এনচাৰ ফৰ দিছ থিংছ আৰু গোন্ধ থকা ফুলবোৰ সদায় কিয় বগা ৰঙৰ হয় কাৰণ ভগৱানে দুটা বস্তু একেলগে নিদিয়ে ন ৰূপ আৰু গুণ গুণটো দি দিছে গতিকে ৰূপটো নিদিয়ে এইটো কথা ভাবিবলৈ তুমি লিটাৰেচাৰ লাগিব একো লজিক নাই কাৰণ এই কথাখিনি ভাবিব পাৰিব লাগিব এটা ফাল্টু কথা কয় মিনিংলেছ হয় মিনিংলেছ কাৰণ মই সাহিত্য ছাত্ৰ মিনিংফুল কথা তুমি ক'ব বাকী সকলে ক'ব ঠিক আছে থেংক ইউ ইমানখিনি সময় তোমালোকে মন দি শুনিলা মই যিটো কৈছিলোঁ 45 মিনিটছ কম কিন্তু 10 মিনিট বেছি কৰোঁ ঠিক আছে ভাল লাগিল তোমালোকৰ